ব্ৰীড অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো বিশেষ কৰি ষ্টুডেণ্টছ বিলাকৰ কাৰণে তেওঁলোকক লক্ষ্য কৰি বনোৱা হৈছে, মানে আপোনালোকক লক্ষ্য কৰি বনোৱা হৈছে। ভাবিছে চাগে এন্ধাৰ কেলে, সেইটো আমি পিছলৈ আহিম। কেলে এন্ধাৰৰ বহুত গুৰুত্ব আছে। যদিও এন্ধাৰ ভয় লাগে, তথাপিও এন্ধাৰৰ কিন্তু বহুত গুৰুত্ব আছে। এতিয়া আহোঁ আপোনালোকৰ কথালৈ, ষ্টুডেণ্টছ বিলাকৰ পঢ়া শুনালৈ। ভবা যায় যে যেতিয়া মই ষ্টুডেণ্টছ আছিলোঁ বা মই পঢ়া শুনা কৰিছিলোঁ, যেতিয়া মই সৰু আছিলোঁ, তেতিয়া প্ৰায় টেবুলত বহিবলৈ যোৱাৰ সময়ত এনেকুৱা হৈছিল যে যাওঁ নে নাযাওঁ, কিবাহে টানে, আকৌ কিবাহে পিছপিনে মানে ঠেলে আৰু পিছপিনে টানে। তো তেনেকুৱা এটা চিন্তা চবৰে মাজত থাকে। পঢ়িবলৈ যাবলৈ মন যায়, তথাপিও কিবা বস্তুৱে যেন পিছপিনে লৈ আমাক ঠেলি দিয়ে বা টানি লৈ যায়। সেইটো হ'ল পঢ়িবলৈ মন নাযায়। পঢ়িব কিন্তু বহুত আছে, বহুত পঢ়িব লগা আছে, তথাপিও যেন কিবা এটা এনেকুৱা হয় যেন পঢ়িবলৈ মন নাই। আৰু কিবাকে যদি আজি দিনটো কালি পঢ়িম, আজি আৰু হ'ল আৰু কালি পঢ়িম। আজি হিষ্ট্ৰীৰ এইখিনি বস্তু আছিলে, ফিজিক্সৰ এইখিনি আছিলে, হ'ব কালিওতো পঢ়িলে হ'ব, পৰীক্ষাটো আৰু 3 মাহ আছে, কালি পঢ়িলে হ'ব, কালি পঢ়িম। তাতে আকৌ মেছেজবোৰ আহি আছে মোবাইলত, ৰিপ্লাইওতো দিব লাগে, হয়নে নহয়? এসোপা মেছেজ আহিছেচোন, ফ্ৰেণ্ডছ, ৰাহুলে পঠিয়াইছে, প্ৰিয়ংকাই পঠিয়াইছে, কাক ৰিপ্লাই দিওঁ। তেনেকৈ ভাবি থকাতে আমাৰ কি হৈ যায়, সময়খিনি আমি বহুত জানো, তাৰপিছতো আমি বহুখিনি সময় আমাৰ তেনেকৈ পাৰ হৈ যায়। আৰু এটা সময় আহে তেনেকৈ পাৰ কৰি, কালি কৰি 3 মাহ পাৰ হৈ যায়, আৰু শেষত কি হয়, পৰীক্ষা আহি যায়। আৰু পৰীক্ষাৰ 2 দিন আগৰ পৰা বা এসপ্তাহ আগৰ পৰা আমাৰ যি মানে একেবাৰে হুলস্থুল, পাছ কৰিব লাগে, কিবাকে হ'লেও ৰাতি হ'লেও কষ্ট কৰি হ'লেও পঢ়িম, তেনেকুৱা এটা অৱস্থা এটা হয়। মোৰো তেনেকুৱা হৈছিলে, আৰু মই অনুভৱ কৰিব পাৰোঁ। মই যেতিয়া ষ্টুডেণ্ট আছিলোঁ, তো তেনেকুৱা চবেই সন্মুখীন হয়। কিছুমান খুব ষ্টুডিয়াছ ষ্টুডেণ্টছ থাকে, যোনে খুব পঢ়াত খুব কনচেনট্ৰেশ্যন দিব পাৰে, তেওঁলোকৰ কনচেনট্ৰেশ্যনটো খুব বেছি থাকে, কিন্তু সকলোৰে সেইটো নহয়। আৰু ময়ো তাত সেই কেটেগৰীটোত আছিলোঁ, কেলেকি মই ৰাতি পঢ়োঁ আৰু মানে কনচেনট্ৰেশ্যন দিয়াতে বহুত টাইম লাগে। তো আজি সেই ভিডিঅ'টো সেইসকলৰ কাৰণে যাৰ কনচেনট্ৰেশ্যন দিবলৈ খুব অসুবিধা হয়, আৰু যোনে কনচেনট্ৰেশ্যন মানে যদিও জানে যে পঢ়িব লাগে, মোৰ পৰীক্ষা ভাল হ'ব লাগিব, মই পৰীক্ষা ভাল হ'ব লাগিব, তাৰপিছতো যেন কোনোবাখিনিত মই পঢ়িব নিবিচাৰোঁ, কিবা কৰি মই তাৰমানে আজিৰ দিনটো পাৰ কৰিব লাগে, মোৰ টেবুলখনে মোক আকৰ্ষণ নকৰে, টেবুলখনত বহোঁ, তাৰপিছতো যেন কিবা কাৰণত মই পঢ়াত কনচেনট্ৰেট কৰিব নোৱাৰোঁ, মনোযোগ দিব নোৱাৰোঁ। আৰু এই ভিডিঅ'টো আজি সেই আমি কনচেনট্ৰেশ্যনটো কেনেকৈ আনিম, বিৰাট সৰু এটা ৱৰ্ড, কনচেনট্ৰেশ্যন, কেইবাটা শব্দ, ৱৰ্ডছ, এলফাবেটছ মিলি পেলাই হৈছে বিৰাট সৰু শব্দ, কিন্তু এই কনচেনট্ৰেশ্যনৰ কিমান পাৱাৰ আছে সেইটো আমি আজি ইয়াত গম পাম। কনচেনট্ৰেশ্যন তো এই আমি যিটো আজি আগৰ ফালে যাবলৈ গৈ আছোঁ, সেই এক্সাৰচাইজ নহয় বা কোনো ধৰণৰ য়োগাও নহয়, বা সেইটো কোনো মানে এনেকুৱা টান কামো নহয় যিটো আমি কৰিব নোৱাৰোঁ। একেবাৰে সহজভাৱে মই যিটো কৰিবলৈ গৈ আছোঁ, এইটো আচলতে আমি চবেই কৰিব পাৰোঁ, আৰু আমি কৰোঁও, কিন্তু কেতিয়াবা আমি এইটোৰ পৰা কনচেনট্ৰেশ্যনটো মানে বাদ দি দিওঁ। তো এইটো বহুত সহজ, আৰু মই খুব চিম্পল লেংগুৱেজত কৈ আছোঁ যে সকলো ষ্টুডেণ্টছবিলাকে বুজিব পাৰে। তাতে 2-এটা ইংলিছো সোমাই আছে, অসমীয়াও সোমাই আছে, তাতে কিন্তু কেতিয়াবা শব্দবিলাকৰ ভুলো হৈ যাব পাৰে। তো সেই ভুলবিলাকক মোক শুধৰাই দিবলৈ, কেলেকি আপোনালোকে ষ্টুডেণ্টছ হয়, কিন্তু আপোনালোকৰ পৰা বহুত শিকিব লগা আছে আমাৰ, তো আপোনালোকে মোক শুধৰাই দিব। তো আমি আগলৈ যাব খোজোঁ, এতিয়া আগলৈ যাবলৈ গৈ আছোঁ এই ভিডিঅ'টোৰ। তাৰে আগতেই মই কেইটামান বিষয় আপোনালোকক কৈ দিব খোজোঁ। আমি যিটো ফেজ, এতিয়া আমি এটা ফেজত গুচি যাম। এতিয়ালৈকে আমি হাঁহি ফূৰ্তি কৰি আছোঁ, হয়নে? তো এতিয়া আমি এটা অকণমান ধৰক 2-3 মিনিটৰ পিছতে আমি এটা ফেজলৈ গুচি যাম। সেই ফেজটো আমি
পাবলৈ মানে ষ্টাৰ্ট কৰিবলৈ তাৰ আগতে আমি কিছুমান কথা আমি মানি চলিব লাগিব সেইটো কাৰণে মানি ল'ব লাগিব আমি সেইটো তো প্ৰথমতে হ'ল আপোনাৰ পঢ়া টেবুলখন আপোনাৰ যিখন পঢ়া টেবুল সেই পঢ়া টেবুলখন আপুনি খুব কম কিতাপ যিখিনি আমি কিতাপ পঢ়িম আজিৰ দিনটোত যিখিনি কিতাপ পঢ়িম আজিৰ যিখিনি কিতাপ পঢ়িম বুলি আপুনি ভাবিছে বা আপুনি ভাবিছে যে ফিজিক্স বায়োলজি যিখন কিতাপ আপুনি টাচ কৰিব বা দুটা সাবজেক্ট টাচ কৰিব সেইখিনি কিতাপে ৰাখক বহি ৰাখক আৰু পেন ৰাখক লগতে পানীৰ বটল ৰাখিব পঢ়াৰ টেবুলত অহাৰ আগত আপোনালোকে ভাল ধৰণে মুখখন ধুই লগতে ভৰি হাতবোৰ ধুই অকমান পাৰিলে লৰাবিলাকে কৰে নহয় পানী লগাই লয় তেনেকে লগাই পেলাই বা ছোৱালীবিলাকেও কৰিব পাৰে অকমান পানী লগাই পেলাই চুলিত অকমান ফিলটো আহে যে অকমান মানে মোৰ ঠাণ্ডা ভাৱ এটা বডিত কুলনেছটো আহিবৰ কাৰণে তেনেকুৱা এটা আপোনালোকে ভৰি মূৰটো অকমান তিয়াই ল'ব পাৰে মানে চুলিখিনি তিয়াই ল'ব পাৰে কমকৈ চৰ্দি নালাগিলেই হয় তাৰপিছত আৰু এটা কাম কৰিব আপোনালোকে খালী ভৰিখন যেন আমাৰ খালী ভৰি থাকে সেইখিনি কৰিব লগতে ৰুমটো আপুনি যিটো ৰুমত পঢ়ে সেইটোত অকলে যেন আপুনি থাকে লগতে কোনোবা সাইডত আমি প্ৰাৰ্থনাটো কৰোৱে সকলোৱে গধূলি সময়ত প্ৰাৰ্থনা কৰোঁ আপুনি কৰবাত বন্তি এগছি বা যোনে যি কৰে কেণ্ডেল জ্বলাব পাৰে বা যোনে যি কৰিব বিচাৰে আপোনালোকৰ যি ইচ্ছা আপোনালোকে তেনেকুৱাকৈ আপোনালোকে কৰি লওক আৰু যদি কৰিবলৈ একো মন নাই তেতিয়া আপোনালোকে তেনেহ'লেও ষ্টাৰ্ট কৰিব পাৰে আপোনালোকে আৰু এটা কথা কওঁ এই যিটো আমি ফেজত যাম বুলি কৈছোঁ তাৰে আগত আৰু এটা কথা থাকিব যে আপোনালোকে মাইণ্ডটোক যিমান পাৰে বাহিৰা বস্তুৰ পৰা উলিয়াই দিয়ক বাহিৰা বস্তু মানে কি মোবাইলটো ছুইচ অফ ৰাখক বা মোবাইলটোত যদি আপুনি গান বজাব বিচাৰিছে কিবা এটা এতিয়া যিহেতু আমি সেইটো ফেজত সোমাম তো গান বজাব বিচাৰিছে যেতিয়া আপুনি সাইলেন্ট মোডত ৰাখক বা আপোনাৰ কলস বিলাক যেন আপুনি ৰিসিভ নকৰে সাইলেন্ট মোডত ৰাখি দিয়ক গানটো যেন চলাব পাৰে মিডিয়া অপচনটো থাকক ৰিংটনটো অফ কৰি দিয়ক তো আমি এতিয়া আগলৈ ষ্টাৰ্ট কৰিবলৈ গৈ আছো সেই ফেজটো খুব ইম্পৰ্টেন্ট এজন ষ্টুডেন্টছৰ কাৰণে পঢ়া টেবুলত যেতিয়া আমি বহিম তেতিয়াৰ পৰা এইটো ষ্টাৰ্ট হয় আৰু আপুনি ভাবি ল'ব লাগিব এটা কথা ষ্টাৰ্ট হোৱাৰ আগতে যে আজি মই কি পঢ়িম কোনখিনি পঢ়িম কোনটো সাবজেক্ট পঢ়িম সেইখিনি কথা আপুনি ভাবি ল'ব লাগিব তাৰ পিছতহে আমি ষ্টাৰ্ট কৰিম তো ষ্টাৰ্ট কৰাৰ আগত আপুনি এগিলাস বা যিমানখিনি আপুনি খাব পাৰে পানী অকমান খাই লওক ধুনীয়াকৈ চকীখনত বহি লওক আপোনাৰ মেজ যিখন টেবুল সেই টেবুলখনত মই যিটো কথা কৈছোঁ কিতাপ খুব কম কিতাপ ৰাখক পৰিপাটি কৰি ৰাখক এনেকুৱা বস্তু নাৰাখিব যিটোৰ পৰা আপোনাৰ মাইণ্ডটো ডিষ্ট্ৰেক্ট হ'ব পাৰে ডিষ্ট্ৰেক্ট মানে মাইণ্ডটো আপুনি কনচেন্ট্ৰেশ্যন দিব খুজিছে কিন্তু বস্তুটো আপোনাক টানি লৈ গৈ আছে কিবা বস্তু সলমান খানৰ এটা ফটো যদি থাকে তাতে ব্ৰেসলেটটো দেখা পাই পেলাই এট্ৰেকশ্যন আহিব পাৰে তো আপোনালোকে তেনেকুৱা ধৰণৰ বস্তু নাৰাখিব যিটো আপোনাক ডিষ্ট্ৰেক্ট কৰিব পাৰে গতিকে আমি কনচেন্ট্ৰেশ্যন ফেজত যাম তো আপোনালোকে আমি ফেজটো ষ্টাৰ্ট কৰাৰ আগত চকীখনত বহি লওক চকীখনত বহি আপোনালোকে ফেজটো যোৱাৰ আগত ধুনীয়াকৈ এনেকুৱাকৈ বহি লওক যেন মই খুব বাহিৰৰ পৰা আহিছোঁ ভাগৰ লাগিছে টিউচন কৰি আহিছোঁ বা কৰোনাৰ এতিয়া সেই টাইম চলি আছে ক'তো যাব নোৱাৰোঁ কথা চতা পাতি আছোঁ হ'লেও মাইণ্ডটো ৰিলেক্স নহয় বিভিন্ন ধৰণৰ চিন্তা পৰীক্ষা দিব পাৰিম নে নোৱাৰিম কেৰিয়াৰটো বা কি হ'ব জীৱনটো বা কি হ'ব তাতে আকৌ বাচি থাকোঁ নে নাথাকোঁ বহুতৰ প্ৰশ্ন আহিছে হয়নে তো তেনেকুৱা ধৰণৰ বহু কথা আছে লগতে আমি এনেই ষ্ট্ৰেছ লৈ নাথাকোঁ জানো কিবা কথা গাৰ্লফ্ৰেণ্ডৰ কথা বা কিবা কথা বা বহুত বিভিন্ন ধৰণৰ এইখিনি সময়ত বহুত ল'ৰা ছোৱালীয়ে ভাল পায় তো সেইবিলাক বহুত ধৰণৰ ষ্ট্ৰেছবিলাক আমি লৈ থাকোঁ হয়নে নহয় যেটো সঁচা কথা বহুত ধৰণৰ ষ্ট্ৰেছ আমি লৈ থাকোঁ সেই ষ্ট্ৰেছবিলাকৰ পৰা যেন আমি মুক্ত হৈ যাওঁ এই টেবুলখনত অহাৰ লগে লগে এই টেবুলখনত যেতিয়া পঢ়িবলৈ বহিম নহয় এই টেবুলখনত আমি যেতিয়া আহি বহিম আমাৰ একমাত্ৰ চিন্তাটো হ'ব কি টেবুল কিতাপ আৰু মই টেবুল কিতাপ আৰু মই এই সময়খিনি 1 ঘণ্টাই দিওঁ বা 2 ঘণ্টাই দিওঁ এইখিনি সময় মোৰ এইখিনি সময়ত মোক কোনেও ডিস্টার্ব দিব নোৱাৰে এইখিনি সময়ত মই অকল
মোৰ কথা চিন্তা কৰিম। এইখিনি সময়ত মই অকল মইক লৈ ব্যস্ত হ'ম। এইখিনি সময়ে মোৰ নিৰ্ধাৰণ কৰিব মোৰ জীৱনৰ গতি। এইখিনি সময়ে নিৰ্ধাৰণ কৰিব মোৰ জীৱনৰ লক্ষ্য। এইখিনি সময়ে নিৰ্ধাৰণ কৰিব মোৰ ফ'কাছ। ফ'কাছ কি মোৰ? মই কি হ'বলৈ বিচাৰোঁ? মই কি কৰিবলৈ বিচাৰোঁ? মই কি কৰি ভাল পাওঁ? এই সময় 1 ঘণ্টাই কওক, 2 ঘণ্টাই কওক, এই সময়খিনি নিৰ্ধাৰণ কৰিব আপোনাৰ জীৱনৰ লক্ষ্য। প্ৰত্যেক দিনাখন এই সময়খিনি আমি যিমান সময় দিম, প্ৰত্যেক গধূলি আমি যদি এনেকৈ 10 মিনিট বা 15 মিনিট নিজক অকল এই কনচেন্ট্ৰেশ্যন ফেজটোত ৰাখোঁ, আপুনি কি লাভ কৰিব? অকল পঢ়াত নহয়, আপুনি জীৱনত কি লাভ কৰিব আপুনি অনুভৱ কৰিব নোৱাৰে। এবাৰ আপুনি এই ফেজটোৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, এভৰিডে কৰিব লাগিব, আৰু দেখিব এভৰিডে কৰোঁতে it will become an exercise, it will become an action. Inting to your character সোমাই যাব, আৰু কেৰেক্টাৰত সোমাই গ'লে এই যিটো ষ্টাৰ্ট কৰিছে নহয় আজি, সেইটো আপোনাৰ লাইফ লং থাকি যাব। তো ষ্টাৰ্ট কৰোঁ, আৰু বেছি কথা নাপাতোঁ। কথা পাতিলে বৰ লাগে, তো আমি নেক্সট ফেজটোলৈ যাম। তাৰ কাৰণে আপুনি এটা কাম কৰিব লাগিব, কমপ্লিট এন্ধাৰ ৰুম হ'ব লাগিব। আৰু আপোনালোকে যদি কিবা মিউজিক ভাল পায়, যিকোনো মিউজিক, যিটো আপোনালোকে গান নুশুনিব, যিটো মিউজিক, মই এতিয়া যিটো মিউজিক আপোনালোকক দিম সেইটো আপোনালোকে ভিডিঅ'টো চলাই আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে। তো সেইটো মিউজিক আপোনালোকে শুনিও এই ফেজটোত যাব পাৰে। তো এইটোক মই মেডিটেশ্যনো নাম দিয়া নাই, য়োগাও নাম দিয়া নাই, কোনো ধৰণৰ এইটো হেৰি নহয়। এইটো এটা প্ৰচেছ, যিটো আমি কনচেন্ট্ৰেশ্যন প্ৰচেছৰ ভিতৰত আমি সোমাই যাম এতিয়া। তো লেটছ ষ্টাৰ্ট, লেটছ বিগিন দ্য কনচেন্ট্ৰেশ্যন প্ৰচেছ। Let's begin. আৰম্ভ কৰিবলৈ লৈছোঁ। আপুনি এন্ধাৰ ৰুম এটাত বহি আছে, চকীখনত পোন হৈ পেলাই বহি লৈছে, ৰিলেক্স মোডত আছে, বহুত ৰিলেক্স মোডত। বডিটো অকণমান লুজ কৰি দিয়ক, লুজ মানে ঢিলা কৰি দিয়ক, অকণমান এৰি দিয়ক। ইমান টাইট কৰি নাৰাখিব যেন মই কিবা বেলেগ এটা কাম কৰিবলৈ গৈ আছোঁ। একেবাৰে লুজ, ফ্ৰী, মানে ৰিলেক্স কৰিছেনে? ৰিলেক্স কৰি দিয়ক। চকুকেইটা মুদি থাকিব, ভৰিকেইখনক লক্ষ্য কৰিব। ভৰিখন আপোনাৰ পকাত ধুনীয়াকৈ আপুনি ভৰিখন দি থৈছে। লাহে লাহে আমি যিটো উশাহ লৈ থাকোঁ, নৰ্মেল উশাহ, সেই উশাহটো মই লৈ আছোঁ, আপুনিও লৈ আছে। মোৰ ওচৰত চাকি গছি জ্বলি আছে। ঈশ্বৰ, ভগৱান, যোনে যি মাতিব খোজে, তেওঁ যদি নাথাকে আমি এখোজো দিব নোৱাৰোঁ, নহয়নে? তেওঁ যদি নাথাকে আমি এখোজো দিব নোৱাৰোঁ। মই যে উশাহ লৈ আছোঁ, এই উশাহ ৰখি যাব। ভগৱান, ঈশ্বৰ যদি নাথাকে, তেখেতে মোৰ ভিতৰত আছে, তেওঁ মোৰ ভিতৰত আছে, ভগৱান মোৰ ভিতৰত আছে। মই জীয়াই আছোঁ, মই উশাহ লৈ আছোঁ, উশাহ লৈ আছোঁ, মই জীয়াই আছোঁ। উশাহ। Concentrate on your breathing. আপুনি ধুনীয়াকৈ উশাহ লৈ আছে, মনটোৱে হাঁহি আছে। কোনো বেলেগ চিন্তা আহিবলৈ নিদিব মনটোত। মনটোৱে কিন্তু খুব
ফূৰ্তিত আছে বাহিৰা চিন্তা কিন্তু আহিব খুজি আছে আহিবলৈ নিদিব পঠিয়াই দিও আকৌ আহিব খুজিছে আহিবলৈ নিদিব পঠিয়াই দিও যাবলৈ দিও গৈছেনে আকৌ আহিছে বাহিৰা চিন্তা আহিছে মোক পঢ়িবলৈ নিদিয়ে নেকি দিব পঢ়াটো মোৰ নিজৰ হাতত একো আহিব নোৱাৰে মোৰ ওচৰত এইখিনি সময়ত অকল মই পঢ়িম উশাহ concentrate on your breathing relax খুব ৰিলেক্স হৈ থাকিব ভৰি হাত মাইণ্ড একেবাৰে যেন ৰিলেক্স মোডত গুচি গৈছে যেন মই একেবাৰে ফ্ৰী সাইলেন্স yes silence concentrate only on your mind to concentrate কৰক আপোনাৰ মাইণ্ডটোৱে সব যিমান মাইণ্ডটোত কনচেন্ট্ৰেট কৰিব সিমান মাইণ্ডটোৱে কনচেন্ট্ৰেশ্যন ল'ব concentrate on the mindটোত কনচেন্ট্ৰেট কৰক Concentrate on the মাইণ্ডটোৱে সকলো বস্তু মোৰ মাইণ্ডটো মোৰ নিজৰ হাতত কণ্ট্ৰল মই নিজে কৰিব পাৰোঁ এই 2 ঘণ্টা সময় মই পঢ়িম মই নিজক দিম Control your mind. Focus on your mind. Mind is everything. Focus. আজি মই কি পঢ়িম Focus on the mind. Mind is everything. The more you concentrate on the mind, the more control will be in your hand over the mind.
Focus. Focus. পৃথিৱীখন যেন কিমান সুন্দৰ আৰু এই সুন্দৰ পৃথিৱীখনত মই জন্ম লৈছো ভগৱানে নিশ্চয় কিবা উদ্দেশ্যত মোক এই পৃথিৱীত পঠিয়াইছে বৰ্তমান মোৰ উদ্দেশ্যটো হ'ল পঢ়া Focus on your mind. Focus on your mind. আপোনাৰ মাইণ্ডটোতে সকলোখিনি সোমাই আছে ৰিলেক্স আকৌ ৰিলেক্স কৰি দিয়ক লাহে 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 মাইণ্ডটোত যে আমি সোমাই গৈছিলোঁ কিবা এটা ফিল হৈছেনে ব্ৰেইনত যেন গৈ পেলাই কিবা এটা পোহৰ আহি গৈছে সেইটোৰ পৰা আমি লাহে লাহে ওলাই আহক লাহে লাহে ওলাই আহোঁ চকুকেইটা বন্ধ ৰাখিব লাহে লাহে ওলাই আহক আকৌ উশাহত ধ্যান দিয়ক আকৌ সেই আমি যে নৰ্মেল যিটো উশাহ লওঁ নৰ্মেল উশাহটো লৈ থাকক কোনো পৰিশ্ৰম কৰিব নালাগে নৰ্মেলি উশাহটো লৈ থাকক ভাল লাগিছেনে মনটো কি যে সুন্দৰ পৰিক্ৰমা এটা কৰি আহিলো হয়নে সুন্দৰ পৰিক্ৰমা এতিয়া মই দুগুণ উৎসাহেৰে পঢ়িম মোৰ লক্ষ্য পঢ়া এন্ধাৰে মোক পোহৰলৈ নিব এই এন্ধাৰতে মই পোহৰ দেখা পাম মোৰ জীৱনৰ লক্ষ্য এন্ধাৰে মোক টানি লৈ যাব পোহৰলৈ সদায় মই 10 মিনিট বা 15 মিনিট এন্ধাৰক দিম এন্ধাৰ মানে মই নিজক দিম মই নিজক প্ৰশ্ন কৰিম মোৰ লক্ষ্য কি এই এন্ধাৰে মোক উত্তৰ দিব মোৰ লক্ষ্য এন্ধাৰতে বহুত প্ৰশ্নৰ উত্তৰ সোমাই আছে আমি এন্ধাৰক অনুভৱ কৰিব লাগিব উশাহক অনুভৱ কৰিব লাগিব যিমানে আমি উশাহক এন্ধাৰত আমি অনুভৱ কৰিম সিমানে আমি নিজক বিচাৰি পাম আমি নিজৰ লক্ষ্য বিচাৰি পাম এন্ধাৰে মোক লক্ষ্য দিব ওলাই আহোঁ মই এতিয়া ওলাই আহোঁ ৰিলেক্স হৈ বহি লওক চকীখনত পোন হৈ নাথাকিলেও হ'ব ৰিলেক্স কৰি দিয়ক বডিটো ভৰিখনকো ৰিলেক্স কৰি দিয়ক যিমান পাৰে ৰিলেক্স কৰি এতিয়া লাহেকৈ চকুকেইটা মেলি দিয়ক ভাল লাগিছেনে এতিয়া পঢ়া টেবুলখনৰ পৰা উঠি
উঠাৰ আগত এটা কাম আৰু কৰিব, পানী অকণমান খাই ল'ব। বহুত সময় এনেকৈ থাকিলে নহয়, আৰু এইটো আজি প্ৰথম দিন যদি কৰিছে, অকণমান এটা মাইণ্ডটোৰ অকণমান এটা মানে হেৰি থাকিব পাৰে, এটা মানে অকণমান কিবা ধৰণৰ এটা ফিলিংছ আহিব পাৰে, অকণমান বেলেগ ধৰণৰ এটা ফিলিংছ। তো এতিয়া লাইটটো অন কৰি দিব, লাইটটো জ্বলাই লওক, আৰু কোনো পিনে এতিয়া মনোযোগ নিদিব, বাহিৰত ওলাই নাযাব, ৰুমটোৰ বাহিৰত ওলাই নগৈ পঢ়া ষ্টাৰ্ট কৰি দিয়ক। চাব, সদায় কৰক, কেনেকুৱা ৰিজাল্ট পায় মোক নিশ্চয় জনাব। ধন্যবাদ।